অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা, সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম। আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালেই পাইছোঁ, আমাক সমৰ্থন দিয়াটো, আৰু আমিও সেইটোৱে বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টীয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱা ক্ষেত্ৰত আমাক যাতে সহায় কৰে। সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টীৰ আমাৰ সহায় লাগে। BTC চলোৱা ক্ষেত্ৰত আমি সহায় বিচাৰিম। যদি কোনোবা UPPL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱা ক্ষেত্ৰত যদি সমৰ্থন জনায়, আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে, কোনো প্ৰশ্ন নাহে। স্পষ্ট কথা যে প্ৰমোদ বড়োৱে BTC বাকী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, ইয়াৰ ভিতৰত এটাও কাম হোৱা নাই, এটাও কাম কৰিব পৰা নাই। আৰু আমি কৈছোঁ যে আমি চৰকাৰ অহাৰ পিছত BTC বাকী ৰাইজৰ কাৰণে আমি কি কি কাম কৰিম, সেইটো ইয়াৰ ওপৰত BTC বাকী ৰাইজে নিশ্চয় ছেটিছফাইড হৈছে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত। সেইকাৰণে সকলো শ্ৰেণী সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছোঁ। নহ'লে BPF দলে আজিৰ দিনত এনেকুৱা চিট পোৱাটো অসম্ভৱ কথা। নিশ্চয় ছেটিছফাইড হৈছে, আৰু আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিম।